বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো বিশ্বকৰ্মা পূজা উপলক্ষে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণৰ কামত। দহবন কাটি কৰি এতিয়া দিনে নিশাই বিশ্বখনিকৰ মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পীসকল। ইয়াৰ মাজতে জামুগুৰিহাটৰ টুপিয়াৰ মা দুৰ্গা মৃৎশিল্পালয়ে বিশ্বকৰ্মা পূজা উপলক্ষে ৯৫ গৰাকীৰো অধিক মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। বৰ্তমান গ্ৰাহকৰ বাবে অপেক্ষাৰত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা বিশ্বকৰ্মা মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। আমাৰ এই মা দুৰ্গা শিল্পালয় আমাৰ এই উত্তৰ অঞ্চলত উত্তৰ জামুগুৰি অঞ্চলত মোৰ এই কাৰখানা আছে। মই আজি 13 বছৰত ভৰি দিব মোৰ এই কাৰখানাই। আৰু মোৰ প্ৰথম যেতিয়া মই কাৰখানা খোলোঁ, প্ৰথম বিশ্বকৰ্মা আছিলে মোৰ দুজন। সেই দুজনৰ পৰাই তেওঁলোকৰ আশীৰ্বাদতেই মই এতিয়া এই কৰ্মভাগ কৰি পেলাই এতিয়া আজি মোৰ ৯৫জন বিশ্বকৰ্মা গোসাঁনী মই প্ৰস্তুত কৰিছোঁ। আৰু এই ৯৫জন গোসাঁনীৰ পৰাই মোৰ আজি ৭০খন গোসাঁনীৰ অৰ্ডাৰ প্ৰায় হৈয়ে গৈছে আৰু 25খন আছে। আৰু বিশ্বকৰ্মা পূজাৰ আগদিনাখনো যথেষ্ট কাষ্টমাৰ আজিকালি আগদিনাখন আহে বিচাৰি। সেইদিনাখনো মই কাষ্টমাৰসকলক তেওঁসকলৰ মানে চাহিদা পূৰাব পৰাকৈ মই প্ৰস্তুত কৰি থৈছোঁ। গতিকে এই কৰ্মভাগ কৰাৰ মোৰ আগৰ পিতৃ প্ৰয়াত যাদৱ ফুকন আছিলে, তেখেতৰ পৰাই অনুপ্ৰাণিত হৈ পেলাই মই এই কৰ্মভাগ কৰিলোঁ। আৰু এই কৰ্মভাগ কৰাত যথেষ্ট কঠিন কিছুমান আৰ্থিকভাৱেও সংকটত ভুগিবলগীয়া হয়। আৰু সেইমতে তেনেকেই মই যথেষ্ট কাৰোবাৰ পৰা ধাৰ কৰি হ'লেও মই এই কৰ্মভাগ কৰি আছোঁ। আৰু এই আমাৰ কৰ্মভাগত মই যিহেতু এতিয়া প্ৰতিমাৰ সংখ্যা বাঢ়ি গ'ল, মই এই ক্ষেত্ৰত মোৰ খনিকৰ হিচাপে মই কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি আনো। তেখেতসকলে তাৰ পৰা দুগৰাকী আহে। আৰু আমাৰ স্থানীয়ভাৱেও দৈনিক কৰ্ম কৰা তেনেকুৱা হাজিৰা হিচাপত ২-৩জন কৰ্মচাৰী থাকে। তেখেতসকলৰ দ্বাৰাও মই এই কামবিলাক প্ৰস্তুত কৰোঁ। আৰু এই সামগ্ৰীসমূহ এতিয়া বৰ্তমান মই আগতে যি মানদণ্ডৰ দিবলগীয়া হৈছিলে তেতিয়া পইচা পাতিৰ অভাৱত, আজিকালি কাষ্টমাৰ বা যুগৰ পৰিৱৰ্তন, কম্পিটিশ্যনৰ যুগ, গতিকে সেই অনুযায়ী মই বস্তুখিনিও উন্নত মানদণ্ডৰ আনিবলগীয়া হৈছে। আৰু উন্নত মানদণ্ড আনিবলগীয়া হোৱাৰ কাৰণে পইচা পাতিও বেছি দৰকাৰ হয়। আৰু তথাপিতো মই ক্ৰেতাসকলক মই বিমুখ নকৰোঁ, যথেষ্ট হেৰিয়ৰে মই কি কয় মই এই অঞ্চল আমাৰ উত্তৰ যিটো অঞ্চল, উত্তৰ ৰঙাচুকুৱা, মৰিসুঁতি, বালিজুৰি, বৰদিকৰ ১ নং বৰদিকা, আজাৰগুৰি, ফকন বস্তি, এই অঞ্চলৰ পৰা মোৰ এই প্ৰতিমা নিবৰ কাৰণে ইয়াত আহে। আৰু বিশ্বকৰ্মা প্ৰতিমা মোৰ খনামুখৰ পৰাও আহে, ঢলাবিলৰ পৰা আহে, আমাৰ টৌভঙা, টুপিয়া, মিচিং গাঁও, এনেকৈ তেখেতসকলৰ আমাৰ এতিয়া ৭০খন অৰ্ডাৰ আহিছে আৰু 25খন আছে। 25খন বিশ্বকৰ্মা পূজা মই দিব পৰা হৈছোঁ। আৰু এতিয়া আৰ্থিক সংকটত থাকিও তথাপিতো মই এইটো দিব পৰা হৈছোঁ। মোৰ এটা হেৰি হৈছে। আৰু মোৰ লগতে মই এই কৰ্মচাৰীসকলকো বা মোৰ দৈনিক যি কৰ্ম কৰি থাকে তেখেতসকলকো মই এই সংস্থাপন দিব পৰা হৈছোঁ। মোৰ আনন্দ লাগিছে। আমাৰ কোচবিহাৰৰ পৰা আহিছে দুগৰাকী, আমাৰ স্থানীয়ভাৱেও আছে 3জন, তেখেতসকলেও কৰি থাকে কাম, মুঠতে 5জন। গতিকে এই কৰ্মভাগ মোৰ কৰাৰ এটা প্ৰাণ ৰখি গৈছে, মোৰ তেজতে বহি গৈছে। মই যদি গোসাঁনী বনাব নোৱাৰোঁ, মোৰ মনত বিৰাট দুখ লাগে। আৰু তেখেতসকলৰ আশীৰ্বাদতে মই এই কৰ্মভাগ কৰি আছোঁ। আৰু মই অনুৰোধ ৰাখিছোঁ যে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, এই মৃৎশিল্পীসকলৰ প্ৰতি পেলাই আৰ্থিক কিবা সাহায্য দিলে আমি যথেষ্ট সফল হ'ম বুলি ভাবোঁ। আমি আৰু কৰ্ম কৰি যাৱাৰ এটা উৎসাহ পাম বুলি ভাবিছোঁ। জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ
গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।